আহক আজি সয়াবিনৰ তৰকাৰী বনাওঁ। সয়াবিনখিনি পানী অলপ দি আধা ঘণ্টামান সময়ৰ কাৰণে তিয়াই ৰাখিছিলোঁ। ধুনীয়াকৈ কোমলি যাতে পানীখিনি চেপি বাতি এটাত লৈ লৈছোঁ। 2টা আলু সৰু সৰু টুকুৰা কৰি দিছোঁ। থেতেলিয়াই লোৱা আদা নহৰু অলপ দিলোঁ। 3টা দিছোঁ পকা জলকীয়া, কেঁচা জলকীয়াও দিব পাৰে, কোনো কথা নাই। আৰু এটা পিঁয়াজ মিহিকৈ কাটি দিলোঁ। জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলা গুড়ি, জোখমতে হালধি গুড়ি, সোৱাদ অনুযায়ী নিমখ, অকণমান তেল দি এইখিনি ধুনীয়াকৈ সানি লৈছোঁ যাতে গোটেইখিনি ভালদৰে মিহলি হৈ যায়। আনফালে আকৌ কেৰাহীখনত তেল গৰম হ'ব দিছিলোঁ। তেলখিনি ধুনীয়াকৈ গৰম হওঁতে গোটা জিৰা, তেজপাত, মিহিকৈ কাটি লোৱা পিঁয়াজ এটা ৰঙচুৱাকৈ ভাজি লৈছোঁ। এতিয়া সয়াবিনখিনি বহাই দিলোঁ আৰু কম জুইত এইদৰে প্ৰায় 10-15 মিনিটমান সময় ভাজি আছোঁ। আলুখিনি যেতিয়ালৈকে আধা সিজা নহয় তেতিয়ালৈকে মই ভাজি আছোঁ এইদৰে। আৰু এইখিনি দেখিছেনে মোৰ ভজা হৈয়ে গৈছে। এতিয়া তাত অকণমান দিছোঁ গৰম পানী। আপোনালোকৰ ফালে বাৰু বৰষুণ দিছেনে? আমাৰ ফালে কিন্তু বৰষুণ দি আছে এতিয়া। এয়া দেখিছেনে পানীখিনি কমি গৈছে, ধুনীয়াকৈ আলুখিনিও সিজি গৈছে। এতিয়া জোখমতে পানী দিলোঁ আৰু এইখিনি ধুনীয়াকৈ উতলিব দিলোঁ। এয়া দেখিছেনে মোৰ সয়াবিনৰ তৰকাৰী হৈ গ'ল। বাতি এটাত নমাই লৈছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।